হাই গাইজ, মই ৰাতি ৰেচিপিত আজি কি বনাব লৈছোঁ আপোনালোকে চাওক। মই ফুলকবি, উৰহি, মূলা, ওলকবি আৰু ফৰাজৰ গুটি দিছোঁ। এইটো মই মাছেহেতি বনাম। তাৰপিছত পিঁয়াজ কাটি লৈছোঁ লগতে। তাৰপিছত বিলাহী দুটা সৰু চাইজৰ দুটা বিলাহী কাটি লৈছোঁ। এই দুটা বিলাহীটো মই মাছ এক পিচ দি কেনে শিদলৰ চাটনি বনাম। আপোনালোকে চাই যাই থাকিব। তাৰপিছত খুন্দি লৈছোঁ আদা, নহৰু, জলকীয়া। ইয়াতে একো মছলা ব্যৱহাৰ কৰা নাই। মই এইটো শিদলৰ চাটনিটোও দিম আৰু মাছৰ চব্জিটোও দিম। আপোনালোকে চাই যাওক। আৰু মই অলৰেডি মাছ চব্জি বনোৱাৰ কাৰণে কেৰাহী বহাইয়ে দিছোঁ। এতিয়া মাছ ফ্ৰাই কৰিম। আপোনালোকে চাই যাই থাকক। এতিয়া মই তেল দি আছোঁ মাছখিনি। হালধি আৰু নিমখ সানি লৈছোঁ অলৰেডি। মই এই 4 পিচ মাছৰে এপিচ মাছ চাটনিৰ কাৰণে থৈ দিম অকণমান ভাজি কেনে। এইটো আকৌ শিদলৰ লগত ভালকৈ ভাজি কেনে ধুনীয়াকৈ চাটনি এখন বনাম। এতিয়া মাছ ফ্ৰাইখিনি হৈ গ'ল। মই বিশেষকৈ ইমান কাৰাকৈ ভাজা নাই। মই চব্জিত দিম কাৰণে হালকাকৈ ভাজি লৈছোঁ। খাই দিওঁ। মাছৰ চব্জিত দিছোঁ অকণমান পাঁচফোৰণ, কাটি থোৱা পিঁয়াজ, পিঁয়াজখিনি সিজিছে ধুনীয়াকৈ ৰঙা হৈ গৈছে। এতিয়া কাটি থোৱা চব্জিখিনি মই দি আছোঁ। এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ। কালাৰৰ কাৰণে দিছোঁ ৰং দিছোঁ। অকণমান দিছোঁ। ধুনীয়াকৈ লৰাই ভালকৈ লাৰি দিছোঁ। এতিয়া ভালকৈ ঢাকি থৈ দিম। ধুনীয়াকৈ এতিয়া খুন্দি থোৱা আদাখিনি দিম। গোটাইখিনি নেদোঁ বাৰু, আধা দি দিম, আধা চাটনিৰ কাৰণে থৈ দিম। দুই পিচমান বিলাহীও দি দিছোঁ চব্জি। এতিয়া ভালকৈ ঢাকি থৈ দিম। চব্জিখিনি খুলি কেনে ঢাকনটো খুলি কেনে চাইছিলোঁ, ইমান ধুনীয়াকৈ চব্জিটো অকণ সিজিছেই। আৰু অকণমান ঢাকি থৈ দিম সিজাৰ কাৰণে। চব্জিত মই অকণমান পানী দিম, ইমান নিদিওঁ। ভালকৈ সিজাৰ কাৰণে ঢাকি থৈ দিম। এতিয়া মই চব্জিটো চাওঁ। চব্জি অলৰেডি উতলি আছে, দেখাই পাইছা। মই এতিয়া মাছ দি দিম। মাছ মই 3 পিচ দি দিছোঁ আৰু এপিচ থৈ দিছোঁ শিদলৰ চাটনি বনোৱাৰ কাৰণে। এতিয়া ধুনীয়াকৈ ঢাকি কিনে থৈ দিম, ধুনীয়াকৈ সিজিব তেতিয়া। এতিয়া মই আঞ্জাটো অকণমান চাম। ফাইনালি মোৰ আঞ্জাখিনি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই উঠাই দিওঁ। আপোনালোকে দেখিছেই চাগে ইমান ধুনীয়াকৈ সিজিছে চব্জিখিনি, ইমান ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই উঠাই দিওঁ। চব্জি বনোৱা কেৰাহীটোৱে মই বহাই দিছোঁ। এতিয়া মই চাটনিখিনি বনাম। আপোনালোকে চাই থাকক মই শিদলৰ চাটনিটো কেনেকৈ বনাম। এতিয়া দিছোঁ তেল অকণমান। এতিয়া দিছোঁ কাটি ৰখা পিঁয়াজখিনি।
পিঁয়াজৰ কালাৰ আহিছে এতিয়া ইয়া মই অকণমান খিদল লৈছোঁ বেছি লোৱা নাই এই খিদলখিনি ভালকৈ অকণমান ভাজি ল'ম খুন্দি থোৱা আদা নহৰুখিনি ভালকৈ ভাজি আপোনালোকেও খাই চাব এনেকুৱাকৈ খিদল বনাই কিনে তেতিয়া আপোনালোকেও নিশ্চয় ভাল পাব এতিয়া দি আছোঁ কাটি ৰখা বিলাহীখিনি এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ লগত দিছোঁ কালাৰৰ কাৰণে ফ্ৰাই কৰি ৰখা মাছ এপিচ ধুনীয়াকৈ ভাঙি মাছখিনি এতিয়া দিম মই অকণমান পানী সিজাৰ কাৰণে এতিয়া ফাইনালি হৈ যাব আৰু বেছি টাইম নাই ইমান ধুনীয়াকৈ হৈছে চাহ ফাইনালি মোৰ খিদলৰ চাটনি পূৰা হৈ গ'ল এতিয়া মই উঠাই দিওঁ ফাইনালি আজিৰ লাঞ্চত কি বনাইছোঁ আপোনালোকে দেখিছে ফুলকবি মূলা ওলকবি ৰাজমাহ তাৰে লগত উৰহি আৰু তাৰে লগত মাছ দি কেনে বনাইছোঁ তাৰপিছত খিদলৰ চাটনি বনাইছোঁ বিলাহী দি কেনে লগত মাছ দিছোঁ এপিচ তাৰপিছত খিদল দিছোঁ আৰু পিঁয়াজ আপোনালোকে দেখিছে অলৰেডি মই কেনেকৈ বনাইছোঁ ৰেচিপিটো আপোনালোকে যদি খিদলৰ চাটনি যদি খাই ভাল লাগে আপোনালোকে নিশ্চয় এইটো খিদলৰ চাটনিটো বনাই কেনে এবাৰ খাই ট্ৰাই কৰি চাব বহুত ভাল লাগিব কেতিয়াবা যদি মুখখন ভাল নালাগিলেও যদি খিদলৰ চাটনি ভালকৈ বনাই কেনে খায় তেতিয়া আপোনালোকৰ ভাতখিনি ধুনীয়াকৈ খাব পাৰিব গাইছ আপোনালোকৰ যদি গা বেয়া লাগে হাই গাই হেল্ল' মোৰ ভিডিঅ'টো যদি আজি চব্জি ৰেচিপিটো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব গাইছ বাই বাই